মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি সপ্তম শ্ৰেণীৰ বিজ্ঞান বিষয়ৰ অধ্যায় 4 অৰ্থাৎ তাপ নামৰ পাঠটি আলোচনা কৰিম। এতিয়া ইয়াত আছে কি তাপ বুলিলে আমি কি বুজো? সচৰাচৰ আমি গৰম বা চেঁচা তাক কি বুজো? তাপ বুলি বুজো। তাপ হ'ল এটা শক্তি। এতিয়া গ্ৰীষ্মকালত আমাৰ গৰম লাগে আৰু তেনেদৰে শীতকালত আমাৰ ঠাণ্ডা লাগে। কিন্তু আমি এই গৰম আৰু ঠাণ্ডা দেখা পাওঁ জানো? আমি চকুৰে দেখা নাপাওঁ। আমি কি কৰোঁ? গৰম বা ঠাণ্ডা এই দুয়োটা আমি অনুভৱ কৰোঁ। ইয়াত কি দিয়া আছে? গৰম বা চেঁচা। আমি সচৰাচৰ স্পৰ্শৰ যোগেদি বস্তুৰ গৰম চেঁচা অনুভৱ কৰোঁ। বস্তু এটা গৰম নে চেঁচা হয় আমি সেয়া কি দেখি পেলাই গম নাপাওঁ, স্পৰ্শ কৰি গম পাওঁ যে বস্তুটো গৰম নে চেঁচা। কিন্তু আমি স্পৰ্শ ইন্দ্ৰিয়ৰ ওপৰত সদায় নিৰ্ভৰ কৰিব নোৱাৰোঁ। আমি কি কৈছে যে স্পৰ্শ ইন্দ্ৰিয়ৰ দ্বাৰা আমি সদায় গৰম বা চেঁচাটো নিৰ্ধাৰণ কৰিব নোৱাৰোঁ। বস্তুৰ উত্তাপৰ নিৰ্ভৰযোগ্য জোখ হ'ল ইয়াৰ উষ্ণতা। তোমালোকে নিশ্চয় উষ্ণতা শব্দটো আগতেও পাইছা যে বস্তু এটাৰ উত্তাপৰ যদি নিৰ্ভৰযোগ্য জোখ এটা আছে সেইটো হ'ল কি? উষ্ণতা। তাপমেটা বা থাৰ্মোমিটাৰ নামৰ সঁজুলিৰ সহায়ত উষ্ণতা জোখা হয়। তোমালোকে হয়তো তাপমেটা বুলি শুনা নাই, কিন্তু থাৰ্মোমিটাৰ নামটো নিশ্চয়কৈ শুনিছা। এই থাৰ্মোমিটাৰৰ অসমীয়া নাম হ'ল তাপমেটা। আৰু এই তাপমেটা বা থাৰ্মোমিটাৰ সঁজুলিৰ সহায়ত কি কৰা হয়? উষ্ণতা জোখা হয়। এইবাৰ আমি উষ্ণতাৰ জোখ মাখৰ বিষয়ে পঢ়িম। শৰীৰৰ উষ্ণতা জোখা সঁজুলিটোক জ্বৰ জোখা তাপমেটা বা ক্লিনিকেল থাৰ্মোমিটাৰ বোলা হয়। থাৰ্মোমিটাৰৰ বহুকেইটা কি আছে? ভাগ আছে। এতিয়া শৰীৰৰ যিটো আমি উষ্ণতা জোখোঁ, অৰ্থাৎ জ্বৰ হ'লে আমাক কি থাৰ্মোমিটাৰ দিয়ে, হয়নে? জ্বৰ হ'লে আমাক থাৰ্মোমিটাৰত কিমান উত্তাপ আছে শৰীৰৰ সেইটো চায়। গতিকে শৰীৰৰ যিটো উষ্ণতা জোখা সঁজুলি সেইটোক কোৱা হয় কি? জ্বৰ জোখা তাপমেটা বা ক্লিনিকেল থাৰ্মোমিটাৰ। এটা জ্বৰ জোখা তাপমেটাত এডাল দীঘল ঠেক আৰু সুষম কাঁচৰ নলী থাকে। তোমালোকে নিশ্চয়কৈ থাৰ্মোমিটাৰ দেখিছা, আৰু যদি দেখাও নাই তেনেহ'লে মই পিছত চিত্ৰৰ সহায়ত দেখাই দিছোঁ। ইয়াত কি কৈছে যে জ্বৰ জোখা তাপমেটাটোত অৰ্থাৎ ক্লিনিকেল থাৰ্মোমিটাৰ যিটো সেইটোত কি এডাল দীঘল ঠেক আৰু সুষম কাঁচৰ নলী থাকে। ইয়াৰ এটা মূৰত বাল্ব এটা থাকে আৰু সেই বাল্বটো কি কৰা থাকে? পাৰাৰে পূৰ্ণ কৰা থাকে। পাৰা অৰ্থাৎ মাৰ্কিউৰি, তোমালোকে পাৰাটো পাইছা, সেই পাৰাৰে কি কৰা থাকে? পূৰ্ণ কৰা থাকে বাল্বটো। বাল্বৰ বহিৰ্ভাগত পাৰাৰ উজ্জ্বল আঁচ এডাল চকুত পৰে। সেই বাল্বৰ যি বহিৰ্ভাগ আছে তাত কি কৰে? পাৰাৰ এডাল উজ্জ্বল আঁচ আমাৰ চকুত পৰে। তাপমেটাৰ গাত এডাল স্কেল থাকে আৰু এই স্কেলডাল হৈছে চেলচিয়াছ স্কেল। ইয়াক ডিগ্ৰী চেলচিয়াছেৰে বুজোৱা হয়। তাপমেটাৰ গাত তোমালোকে যদি লক্ষ্য কৰা এডাল স্কেল দেখা পাবা। আমাৰ যেনেকৈ স্কেল থাকে, আমি আঁচ টনা যিবিলাক স্কেল থাকে তাত যেনেকৈ কিছুমান দাগ কটা থাকে, তেনেদৰে সেই তাপমেটাৰ গাটো এডাল কি থাকে? স্কেল থাকে। আৰু এই স্কেলডালৰ নাম হৈছে চেলচিয়াছ স্কেল। ইয়াক কি কৰা হয়? ডিগ্ৰী চি যিটো আছে সেই ডিগ্ৰী চেলচিয়াছ বুলি কয়। চেলচিয়াছটোক আমি চি বুলি লিখোঁ, গতিকে ডিগ্ৰী চেলচিয়াছেৰে বুজোৱা হয়। জ্বৰ জোখা তাপমেটাৰ দ্বাৰা ৩৫ ডিগ্ৰী চেলচিয়াছৰ পৰা ৪২ ডিগ্ৰী চেলচিয়াছলৈ উষ্ণতা জুখিব পাৰি।
এতিয়া যিডাল জ্বৰ জোখা তাপমেটা আছে, যিটো জ্বৰ জোখা তাপমেটা বা থাৰ্মোমিটাৰ আছে, তাত যদি তোমালোকে ভালদৰে চোৱা, তাত কি আছে ৩৫ ডিগ্ৰী চেলচিয়াছৰ পৰা আৰম্ভ হৈ সেইফালে কি আছে ৪২ ডিগ্ৰী চেলচিয়াছলৈ দাগ কটা আছে। গতিকে ইয়াত কি কৰা হয় ৩৫ ডিগ্ৰী চেলচিয়াছৰ পৰা ৪২ ডিগ্ৰী চেলচিয়াছলৈহে উষ্ণতা জুখিব পাৰি। ইয়াত তোমালোকক মই থাৰ্মোমিটাৰৰ এটা চিত্ৰ দিছোঁ। এইটো হ'ল জ্বৰ জোখা তাপমেটা। তাত যদি তোমালোকে ভালদৰে মন কৰা, তাত কি আছে এডাল স্কেল দেখিছা তোমালোকে। তাত ওপৰৰ যিডাল স্কেল কাষত কি লেখা আছে, তাত চি বুলি লিখা আছে, অৰ্থাৎ সেইখিনি হ'ল চেলচিয়াছৰ। তাত যদি চোৱা মন কৰা দেখিবা যে প্ৰথম ভাগটোত কি আছে ৩৫ আৰু একেবাৰে শেষৰ ভাগটোত আছে ৪২, অৰ্থাৎ ৩৫ৰ পৰা ৪২লৈকে দাগ কটা আছে। আৰু যিটো তোমালোকক কাৰ চিন দি দেখুওৱা হৈছে সেইখিনি হ'ল বাল্ব, আৰু সেই বাল্বখিনিত কি থাকে পাৰাৰে পৰিপূৰ্ণ হৈ থাকে। আৰু তলৰ যিডাল স্কেল দেখিছা তোমালোকে, সেইডাল হ'ল ফাৰেনহাইটৰ স্কেল। আমাক ইয়াত পাঠটিত ফাৰেনহাইটৰ বিষয়ে একো দিয়া নাই, আমাক চেলচিয়াছৰ বিষয়ে দিছে, গতিকে আমি সেইটো নকওঁ। কিন্তু এনেয়ে জানি থবৰ কাৰণে মই ক'লোঁ যে ওপৰৰ ডাল হ'ল চেলচিয়াছৰ স্কেল আৰু তলৰ ডাল হ'ল ফাৰেনহাইটৰ স্কেল। এতিয়া আমি তাপমেটাৰ পাঠ ল'বলৈ শিকিম। ধৰা হ'ল দুটা ডাঙৰ দাগৰ ব্যৱধানে 1 ডিগ্ৰী সূচায় আৰু ইয়াৰ মাজত 5টা সৰু ভাগ আছে। তেতিয়া এটা সৰু ভাগৰ পাঠ হ'ব 5 ভাগৰ 1 সমান 0.2 ডিগ্ৰী চেলচিয়াছ। ধৰি ল'লোঁ তাপমেটাটোৰ যিডাল স্কেল আছে, সেই স্কেলডালৰ দুটা ডাঙৰ দাগৰ ব্যৱধানে 1 ডিগ্ৰী সূচায় আৰু ইয়াৰ মাজত আমি ধৰি লৈছোঁ কি যে 5টা সৰু ভাগ আছে। তেতিয়া এটা সৰু ভাগৰ পাঠ কিমান হ'ব 5 ভাগৰ 1 হ'ব সমান 0.2 ডিগ্ৰী চেলচিয়াছ। কিন্তু যিটো আমি তাপমেটা বা থাৰ্মোমিটাৰ ব্যৱহাৰ কৰোঁ, তাত তোমালোকে নিশ্চয়কৈ দেখিছা যে সৰু সৰু ভাগ কেইটা থাকে 10টা। গতিকে 5টা থাকিলে যদি 5 ভাগৰ 1 হয়, ঠিক তেনেদৰে আমি যেতিয়া থাৰ্মোমিটাৰটো চাম তেতিয়া কি কৰি ল'ম যে 10 ভাগৰ 1, যিহেতু 10টা ভাগ আছে গতিকে 10 ভাগৰ 1 অৰ্থাৎ এটা সৰু ভাগৰ মান কিমান হ'ব 0.1 ডিগ্ৰী চেলচিয়াছ। আমি এইটো জাষ্ট ধৰি লৈহে কৰিছোঁ যে দুটা ডাঙৰ ডাঙৰ ব্যৱধানত 1 ডিগ্ৰী আৰু মাজত 5টা সৰু ভাগ, সেইটো আমি ধৰিহে লৈছোঁ। কিন্তু এনেয়ে থাৰ্মোমিটাৰত কি থাকে 10টা সৰু ভাগ থাকে, সেইখিনি নিশ্চয়কৈ গম পাবা। তাপমেটাটো পৰাপক্ষত এণ্টিছেপ্টিক দ্ৰৱৰে ধুই ল'ব লাগে। যিটো তাপমেটা সেইটো কি কেৱল এজন মানুহৰ শৰীৰৰ উত্তাপ জুখিবৰ বাবে ব্যৱহাৰ কৰা নহয়, যিহেতু বহুকেইজন মানুহৰে শৰীৰৰ উত্তাপ জোখা হয়, গতিকে এণ্টিছেপ্টিক দ্ৰৱৰে কি ধুই ল'ব লাগে। ইয়াক ভালকৈ ধৰি কেইবাৰমান জোকাৰিলে পাৰাৰ স্তম্ভ তললৈ নামি আহিব। থাৰ্মোমিটাৰটো ব্যৱহাৰ কৰাৰ আগতে আমি কি কেইবাৰমান জোৰকৈ জোকাৰি দিব লাগে। তেতিয়া কি হয় পাৰাৰ যিডাল স্তম্ভ আছে সেই স্তম্ভ তললৈ নামি আহিব। আৰু আমি এইটো কিহৰ কাৰণে কৰিম, পাৰা 35 ডিগ্ৰী চেলচিয়াছৰ তলত থকাটো নিশ্চিত কৰিব লাগে। আমি জোকাৰি কিয় দিম, কাৰণ ইয়াত কৈছে যে পাৰা 35 ডিগ্ৰী চেলচিয়াছৰ তলত থকাটো নিশ্চিত কৰিব লাগে। আমি 35 ডিগ্ৰী চেলচিয়াছৰ তলত পাৰা আনিবৰ কাৰণে আমি কি কৰিব লাগিব, জোকাৰি দিব লাগিব। পাৰাৰ অন্তিম অংশ দৃষ্টিৰেখাত লৈহে তাপমেটাৰ পাঠ ল'ব লাগে। এইটো এটা গুৰুত্বপূৰ্ণ কথা যে পাৰা যিমানখিনিলৈকে উঠে, পাৰাৰ স্তম্ভ যিমানখিনিলৈকে উঠে, যেতিয়া আমি তাপমেটাৰ পাঠ ল'ম সেই অন্তিম অংশ
সেই অন্তিম অংশ চকুৰ সন্মুখত অৰ্থাৎ দৃষ্টিৰেখা বুলি ক'লে আমি কি বুজো একেবাৰে চকুৰ সন্মুখত চিধাকৈ লৈহে তাপমেতাৰ পাঠ ল'ব লাগে আমি যদি অলপ বেকাকৈ লওঁ কি হয় পাঠ লোৱাত আমাৰ ভুল হৈ যায় গতিকে এইটো মনত ৰাখিবা যে পাৰাৰ অন্তিম অংশ যিমানখিনিলৈকে পাৰাৰ স্তম্ভ উঠিব অৰ্থাৎ সেই অন্তিম অংশখিনি আমি একেবাৰে দৃষ্টিৰেখাত অৰ্থাৎ একেবাৰে চকুৰ সন্মুখত চিধাকৈ লৈহে পাঠ ল'ব লাগে পাঠ লোৱাৰ সময়ত বাল্বটোৰে তাপমেতাটো ধৰিব নালাগে যেতিয়া আমি পাঠ ল'ম অৰ্থাৎ তাপমেতাটোৰ যেতিয়া আমি পাঠ ল'ম তেতিয়া আমি বাল্ব অংশটো দেখাই দিছিলোঁ সেই বাল্বটোৰে তাপমেতাটো ধৰিব নালাগে তাপমেতাটোৰ অৰ্থাৎ এই বাল্ব অংশখিনিত ধৰি আমি পাঠ ল'ব নালাগে মানুহৰ শৰীৰৰ স্বাভাৱিক উষ্ণতা হৈছে 37 ডিগ্ৰী চেলচিয়াছ ইয়াত কৈছে যে মানুহৰ শৰীৰৰ এনেয়ে যদি নিৰোগী হয় তেনেহ'লে কি হয় স্বাভাৱিক উষ্ণতা 37 ডিগ্ৰী চেলচিয়াছ হয় উষ্ণতা সদায় ডিগ্ৰী চেলচিয়াছ এককত প্ৰকাশ কৰা উচিত যেতিয়াই আমি উষ্ণতা প্ৰকাশ কৰিম তেতিয়া ডিগ্ৰী চেলচিয়াছ একক ব্যৱহাৰ কৰিহে প্ৰকাশ কৰা উচিত বুলি কৈছে এইটো মনত ৰাখিবা এতিয়া চাবা প্ৰতিজন ব্যক্তিৰ শৰীৰৰ উষ্ণতা 37 ডিগ্ৰী চেলচিয়াছ নহ'বও পাৰে আমি উল্লেখ কৰা স্বাভাৱিক উষ্ণতাটো হ'ল বহু সংখ্যক নিৰোগী মানুহৰ শৰীৰৰ উষ্ণতাৰ গড় মান অৰ্থাৎ ইয়াত কৈছে যে প্ৰতিজন ব্যক্তিৰ শৰীৰৰ উষ্ণতা 37 ডিগ্ৰী চেলচিয়াছ নহ'বও পাৰে কম বেছি পৰিমাণ হ'ব পাৰে ধৰা কিছুমানৰ অলপ কম হ'ল বা কিছুমানৰ অলপ বেছি কিন্তু যেটো আমি উল্লেখ কৰিছো স্বাভাৱিক উষ্ণতা বুলি অৰ্থাৎ 37 ডিগ্ৰী চেলচিয়াছ হেতু কি কৈছে হেতু হ'ল বহু সংখ্যক নিৰোগী মানুহৰ শৰীৰৰ উষ্ণতাৰ গড় মান অৰ্থাৎ বহু সংখ্যক নিৰোগী মানুহৰ শৰীৰৰ উষ্ণতা লোৱা হৈছিল আৰু তাৰ যেটো গড় মান ওলাইছিল হেতু আছিল 37 ডিগ্ৰী চেলচিয়াছ জ্বৰ জোখা তাপমেতা কেৱল মানুহৰ শৰীৰৰ উষ্ণতাৰ জোখ ল'বলৈহে প্ৰস্তুত কৰা হৈছে আমি আগতেও কৈছিলোঁ যে তাপমেতাৰ বহুকেইটা ভাগ আছে আৰু সেই ভাগকেইটাৰ বেলেগ বেলেগ কাম আছে যেটো জ্বৰ জোখা তাপমেতা নামটোতে আছে যে জ্বৰ জোখা তাপমেতা গতিকে হেতু কি কেৱল মানুহৰ শৰীৰৰ উষ্ণতাৰ জোখ ল'বলৈহে প্ৰস্তুত কৰা হৈছে বেলেগ বস্তুৰ উষ্ণতা চাবলৈ ব্যৱহাৰ কৰিব নালাগে মানুহৰ শৰীৰৰ উষ্ণতা সাধাৰণতে 35 ডিগ্ৰী চেলচিয়াছৰ তললৈ বা 42 ডিগ্ৰী চেলচিয়াছৰ ওপৰলৈ নাযায় জ্বৰ জোখা তাপমেতাৰ 35 ডিগ্ৰী চেলচিয়াছৰ পৰা 42 ডিগ্ৰী চেলচিয়াছলৈ দাগ থকাৰ এইটোৱে কাৰণ তোমালোকে নিশ্চয়কৈ ভাবি আছিলা যে যেটো জ্বৰ জোখা তাপমেতা বা থাৰ্মোমিটাৰত তাত কেৱল 35 ডিগ্ৰী চেলচিয়াছৰ পৰা 42 ডিগ্ৰী চেলচিয়াছলৈ কিয় দাগ কটা থাকে ইয়াত তোমালোকে পালা যে মানুহৰ শৰীৰৰ উষ্ণতা কি সাধাৰণতে 35 ডিগ্ৰী চেলচিয়াছৰ তললৈ নাযায় আৰু 42 ডিগ্ৰী চেলচিয়াছৰ ওপৰলৈ নাযায় অৰ্থাৎ 35 ডিগ্ৰী চেলচিয়াছ আৰু 42 ডিগ্ৰী চেলচিয়াছৰ মাজতে থাকে সেই কাৰণে জ্বৰ জোখা তাপমেতাত 35 ডিগ্ৰী চেলচিয়াছৰ পৰা 42 ডিগ্ৰী চেলচিয়াছলৈ দাগ থাকে তোমালোকে নিশ্চয়কৈ এইখিনি বুজি পালা আৰু বাকি থকা অংশখিনি আমি পিছৰ পাঠত আলোচনা কৰিম বা পিছৰ ভিডিঅ'ত আলোচনা কৰিম এতিয়া তোমালোকে গৃহকৰ্ম কৰিবা প্ৰথম প্ৰশ্নটো হ'ল উত্তাপৰ নিৰ্ভৰযোগ্য জোখ কি দ্বিতীয় প্ৰশ্নটো হ'ল উষ্ণতা জোখা সঁজুলিটো কি আৰু উষ্ণতাৰ একক কি তৃতীয় প্ৰশ্নটো হ'ল মানুহৰ শৰীৰৰ স্বাভাৱিক উষ্ণতা কিমান এইখিনি কৰি মোক দেখুৱাবা ধন্যবাদ